নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচালটেটিভ মেচিনেৰী NCJCM কৰ্মচাৰী পক্ষই অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স ফ্ৰেমৱৰ্ক কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দাখিল কৰিছে NCJCM কৰ্মচাৰী পক্ষই দিয়া সকলো পৰামৰ্শ ইয়াত আমি উল্লেখ কৰিছোঁ প্ৰথমটো আপোনালোকে নিশ্চয় দেখিছে টাৰ্মছ অফ ৰেফাৰেন্স ফৰ 8 CPC suggested by secretary staff side NCJCM প্ৰথম পইণ্টটো হৈছে to examine the existing structure of pay allowances and other benefits facilities retirement benefits like pension gratuity and other terminal benefits etc to the following category employees এই উল্লেখিত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই যাতে এইখিনি দিশ চোৱা হয় আৰু সেই উল্লেখিত কৰ্মচাৰীসকল হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ ইণ্ডাষ্ট্ৰিয়েল এণ্ড নন ইণ্ডাষ্ট্ৰিয়েল personnel belonging to all India service personnel belonging to defense force and paramilitary force persons of union territories officers and employees of the Indian audit and account department officers and employees of the Supreme Court members of regulatory bodies existing RBI set up under Act of Parliament এওঁলোকেও যাতে সমান যিখিনি সুবিধা পাব লাগে এজন কৰ্মচাৰী সকলোখিনি যাতে পায় তাৰ কাৰণে উল্লেখ কৰা হৈছে এটো প্ৰথমটো দ্বিতীয়টো হৈছে টু work out comprehensive revised pay package for the categories of central government employees mentioned above as on 11/2026 অৰ্থাৎ ৰিভাইজ আৰু কম্প্ৰিহেনসিভ যাতে এটা ভাল পে প্ৰদান কৰা হয় কৰ্মচাৰীসকলক 1/1/2026 ৰ পৰা The Commission will determine the pay structure, benefits, facilities, retirement benefits, welfare matters. Commission এইখিনি নিৰ্ধাৰণ কৰিব এজন কৰ্মচাৰীৰ pay structure, দৰমহা গাঁথনি, লাভালাভ আৰু retirement benefits খিনি যাতে সকলোখিনি দিক যাতে চোৱা হয়। 3 নম্বৰ পইণ্টটো উল্লেখ কৰা হৈছে the Commission will determine the pay structure, benefits, facilities, retirement benefits, welfare matters, etc. taking into account of provide a minimum wage as decent and dignified living wage with reference to the recommendation to the 15 Indian Labour Conference 15 Indian Labour Conference মতে যাতে কমিশনে এই পে ষ্ট্ৰাকচাৰ বিলাক বেনিফিটস বিলাক আৰু ফেসিলিটিজ বিলাক বা ৰিটায়াৰমেন্ট বেনিফিটস বিলাক কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক দিয়ে আৰু কৰ্মচাৰী সকলৰ কল্যাণৰ দিশটো যাতে লক্ষ্য কৰে আৰু তাৰ কাৰণে কোৱা হৈছে যে 1/1/26 ৰ পৰা সেইখিনি যাতে পায় 4 নম্বৰ পইণ্টটো হ'ল the CPC should consider the merge of non-viable pay scale such as level 1 with level 2 আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে level 1 ক যাতে level 2 লগত মাৰ্জ কৰি দিয়া হয় level 3 ক যাতে level 4 ৰ লগত মাৰ্জ কৰি দিয়া হয় আৰু level 5 ক যাতে level 6 ৰ লগত মাৰ্জ কৰি দিয়া হয় অষ্টম দৰমহা গাঁথনি আৰু 5 নম্বৰ পইণ্টটো to consider the existing anomalies in the MSCP scheme and to recommended minimum 5 promotion in service with a very defined hierarchical structure and MSCP in the promotion hierarchy যাতে কৰ্মচাৰীসকল MSCP মতে কাৰ্যকালত মিনিমাম 5টা প্ৰমোশন তেওঁলোকে লাভ কৰে 6 নম্বৰ পইণ্টটো হ'ল to determine the interim relief to the sanction immediate to the central government employees and person mentioned above আৰু next পইণ্টটো কৈছে to determine the percentage of dearness allowance dearness relief immediately to be merged with pay and pension যাতে পে এণ্ড পেনশনৰ লগত মাৰ্জ কৰাৰ পিছতে নতুন দৰমহা গাঁথনি আকৌ ডিএ আৰু ডিআৰ খিনি নিৰ্ধাৰণ কৰা হয় তো সেটলি ভেৰিয়াছ 7 CPC এনমেলিজ অৰ্থাৎ সপ্তম দৰমহা আয়োগৰ যিখিনি এনমেলিজ আছিল আখোৱা আছিল সেইখিনি যাতে ইয়াত দূৰ কৰা হয় আৰু NCJCM মিটিঙত যিখিনি কথা কোৱা হৈছিল সেইখিনি মতে যাতে এনমেলিজ খিনি বা সেই আখোৱাখিনি দূৰ কৰা হয় অষ্টম দৰমহা আয়োগত আৰু পৰৱৰ্তী পইণ্টটো হ'ল to work out the improvements need to the existing retirement benefits like pension যাতে পেনশনৰ বেনিফিট কৰ্মচাৰীয়ে পায় ডেথ কাম ৰিটায়াৰমেন্ট যাতে পায় গ্ৰেচুইটি আৰু পেনশন ফ্যামিলি পেনশনৰ ক্ষেত্ৰত যাতে লাভালাভ হয় ৰেষ্টৰেশন অফ কমিউটেড পোৰশন অফ পেনশন আফটাৰ 12 ইয়াৰ্স যেটো কমিউটেড পেনশনৰ বৰ্তমান 15 বছৰলৈকে কটা হয় হেতু যাতে 12 বছৰলৈ কমাই অনা হয় ইমপ্লিমেন্টেশন অফ পাৰ্লিয়ামেন্টাৰী ষ্টেণ্ডিং কমিটি ৰিকমেন্ডেশন টু এনহান্সমেন্ট অফ পেনশন আৰু পাৰ্লিয়ামেন্টাৰী কমিটিৰ মতে পেনশনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি যাতে লয় পৰৱৰ্তীটো যেটো এডভাইস প্ৰদান কৰা হৈছে টু ৰিভিউ এণ্ড ৰিস্টোৰ the defined and non-contributory pension scheme under CCS ৰ আন্ডাৰত যাতে নন কন্ট্ৰিবিউটৰি পেনশন স্কিম খিনি ডিফাইন কৰা হয়
পেনশন ৰুল 1970 মতে আৰু বৰ্তমান নতুন নিয়ম 2021 মতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত 1/1/2004 পৰা যাতে ইমপ্লিমেণ্ট কৰা হয় পৰৱৰ্তী ৰিকমেণ্ডেশ্যনটো তেওঁলোকে দিছে পৰামৰ্শটো টু ৰিকমেণ্ড দি পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটি ৰিকমেণ্ডেশ্যন অফ CGHSৰ যাতে সকলোখিনি নিয়ম পালন কৰা হয় এল নম্বৰ পইণ্টত দিছে টু ৰিভিউ দি ৰিকমেণ্ড চিলড্ৰেন এডুকেশ্যন এলাউন্স যাতে ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ যিটো এডুকেশ্যনেল এলাউন্স আৰু হোষ্টেলৰ যিটো ছাবচিডি যাতে মাষ্টাৰ্ছ ডিগ্ৰী বা লেভেললৈ অথবা পোষ্ট গ্ৰেজুৱেট লেভেললৈকে যাতে প্ৰদান কৰা হয় নতুন দৰমহা যিটো অষ্টম দৰমহা আয়োগত এম নম্বৰ পইণ্টত কোৱা হৈছে টু ৰিভিউ এণ্ড ৰিকমেণ্ডেশ্যন ইন্ট্ৰডাকশ্যন অফ ছাচ এডভান্সেছ গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান কঠোৰ কাম আছে যেনে ৰেলৱে এমপ্লয়িজসকলৰ ইণ্ডিয়ান ৰেলৱে কনচিডাৰিং ৰিস্ক এণ্ড হাৰ্ডশ্বিপ ইনভলভমেণ্ট ইন নেচাৰ অফ ডিউটিছ বহু কঠোৰ কাম কৰিবলগীয়া হয় ৰিস্ক থাকে লাইফ ৰিস্ক থাকে তেওঁলোকক যাতে সেই ৰিস্কৰ কাৰণে যাতে এটা এলাউন্স প্ৰদান কৰা হয় আৰু টু কনচিডাৰ দি হাইলি পাৰ্চনেল ৰিস্কি এণ্ড হাজাৰ্ডাছ ৱৰ্কিং কণ্ডিশ্যন নেক্সট পইণ্টত কোৱা হৈছে যে যিসকল জীৱনৰ প্ৰতি ভাবুকি আহে তেনেধৰণৰ ডিফেন্স চিভিলিয়ান এমপ্লয়িজৰ ক্ষেত্ৰতো যাতে মেনুফেকচাৰিং আৰ্মছ তেওঁলোকে আৰ্মছ তৈয়াৰ কৰাৰ ক্ষেত্ৰতে হওক বা এমুনেশ্যন তেনেকুৱা ধৰণৰ বোমা বাৰুদৰ ক্ষেত্ৰত বা কেমিকেলছৰ ক্ষেত্ৰত যিসকলে কাম কৰে তেওঁলোকৰ ক্ষেত্ৰতো যাতে এটা ৰিক্সি দিশটো চাই জীৱনৰ ৰিস্ক থাকে সেইখিনি চাই তেওঁলোকক যাতে এক্সট্ৰাকৈ এটা তেওঁলোকৰ কাৰণে যাতে এটা ইনক্ৰিমেণ্ট দিয়া হয় বা এটা এমুনেশ্যন হওক কেমিকেল এক্সপ্ল'চিভ বা এচিড এইবিলাকৰ ক্ষেত্ৰত যাতে বা ষ্ট'ৰেজৰ ক্ষেত্ৰত যিসকল থাকে তেওঁলোকৰ কাৰণে স্পেচিয়েল ৰিস্ক এলাউন্স যাতে ইন্ট্ৰডিউচ কৰে ইঞ্চুৰেঞ্চ কভাৰেজ যাতে থাকে কম্পেনচেশ্যন যাতে থাকে তাৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছে NCGCMৰ ফালৰ পৰা গতিকে এই যিকেইটা দাবী পৰৱৰ্তী সময়ত অষ্টম দৰমহা আয়োগত কেনেদৰে প্ৰতিফলিত হয় তাৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ